নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ সকলোকে জ্ঞানৰ ভঁৰাল ইউটিউব চেনেলটোলৈ। এইটো ভিডিঅ'ত আজি আমি আলোচনা কৰিম যে গুৱাহাটী ইউনিভাৰ্চিটিত ৰিকুৱাৰমেণ্ট ওলাইছে দুটা টেকনিকেল এছিষ্টেণ্টৰ ভেকেঞ্চি, সেইটোৰ ওপৰতে আজি আমি এইটো ভিডিঅ'ত আলোচনা কৰিম। সবিয়াক মই গোটেই এইটো ভিডিঅ'ত কেনেকৈ এপ্লাই কৰিব, কি কি কোৱালিফিকেশ্যন লাগিব, চেলাৰী কিমান, গোটেইখিনি মই এইটো ভিডিঅ'ত আলোচনা কৰিম। যদি আপোনালোকে নতুন হয় তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। মই সদায় জবৰ আপডেট দি থাকোঁ, নতুন নতুন যিয়ে জব ওলায়, গ্ৰেড 4 হওক, গ্ৰেড 3 হওক, নতুবা যেনেকুৱা ধৰণৰ জব নোলায় কিয় মই যিমান পাৰোঁ আপডেট দি থাকিব চেষ্টা কৰোঁ। গতিকে আপোনালোকে যদি মোৰ চেনেলটোত নতুন হয় তেন্তে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। তেন্তে বলক পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। এয়া আপোনালোকে স্ক্ৰীণত দেখিব পাইছে, লাষ্ট ডেট হৈছে 17 এপ্ৰিল। অৰ্থাৎ আপোনালোকে যদি এপ্লাই কৰিব বিচাৰে 17 এপ্ৰিলৰ আগতে আপোনালোকে এপ্লাই কৰি দিব। এইটো ইমেইল যোগে এপ্লাই হ'ব। আপোনালোকৰ নিজৰ ডকুমেণ্টছখিনি ইমেইলত পঠিয়াব লাগিব। এতিয়া বলক বাকীখিনি কৈ দিওঁ কি কি ভেকেঞ্চি আছে। এয়া চাওক, অৰ্গেনাইজেশ্যন হৈছে গুৱাহাটী ইউনিভাৰ্চিটি, নেম অফ দ্য পোষ্ট হৈছে দুটা। এডুকেশ্যনেল কোৱালিফিকেশ্যন বিচাৰিছে বেচিলাৰ ডিগ্ৰী মাষ্টাৰ ডিগ্ৰী। জব টাইপ হৈছে আছাম গভ জব আৰু এপ্লাই মোড হৈছে অনলাইন। আপোনালোকে এইটো অনলাইন অৰ্থাৎ ইমেইল যোগে এপ্লাই কৰিব লাগিব। প্ৰথম পষ্টটো হৈছে প্ৰজেক্ট টেকনিকেল এছিষ্টেণ্ট সংস্কৃত স্পেচিয়েলিষ্ট। টোটেল ভেকেঞ্চি হৈছে এটা আৰু এইটোত মান্থলি দিয়া হ'ব 20,000 প্লাছ 20% HRA, অৰ্থাৎ টোটেল 24,000 পাৰ মান্থ দিয়া হ'ব। আৰু এজ লিমিট দিয়া আছে নট এবভ 35 ইয়াৰ্ছ, অৰ্থাৎ আপোনালোকে 35 বছৰলৈকে এপ্লাই কৰিব পাৰিব। এইটোত এপ্লাই কৰিবলৈ আপোনালোক কোৱালিফিকেশ্যন বিচাৰিছে MA ইন সংস্কৃত ফ্ৰম এ ৰেকগনাইজ ইনষ্টিটিউট, লগতে যদি আপোনালোকৰ প্ৰফিচিয়েঞ্চি ইন ৰিডিং এণ্ড ৰাইটিং সংস্কৃত, এছামিজ এণ্ড ইংলিছ আছে তেনেহ'লে আপোনালোকে প্ৰিফাৰেঞ্চ এটা পাব। ডিজায়াৰেবল স্কিল ইয়াতে দিয়া আছে। নেচাৰ অফ ডিউটিজ, আপোনালোকে এছিষ্ট ইন লেবৰেটৰী ট্ৰান্সলেশ্যন ৱৰ্ক এণ্ড পাৰফৰ্ম আদাৰ টাস্ক এছাইন বাই দ্য প্ৰিন্সিপাল ইনভেষ্টিগেটৰ। তো এইখিনি আপোনালোকৰ যিটো প্ৰিন্সিপাল ইনভেষ্টিগেটৰ থাকিব তেওঁৰ লগত কাম কৰিব লাগিব। আপোনালোকে দিয়া আছে ইয়াতে নেচাৰ অফ ডিউটিত। নেক্সট হৈছে আপোনালোকৰ প্ৰজেক্ট টেকনিকেল এছিষ্টেণ্ট 2, কম্পিউটাৰ চায়েন্স NLP স্পেচিয়েলিষ্ট। এইটো ভেকেঞ্চি হৈছে এটা আৰু এইটোত যিটো মান্থলি দিয়া হ'ব, মান্থলি এইটোতো চেম চেলাৰী হৈছে 20,000 প্লাছ 20% HRA, অৰ্থাৎ 24,000 পাৰ মান্থ চেলাৰী দিয়া হ'ব। এইটোতো এজ লিমিট হৈছে নট এবভ 35 ইয়াৰ্ছ, অৰ্থাৎ 35 বছৰতকৈ বেছি হ'ব নোৱাৰিব। এইটোত কোৱালিফিকেশ্যন বিচাৰিছে মাষ্টাৰ ডিগ্ৰী ইন কম্পিউটাৰ চায়েন্স অৰ ইনফৰমেশ্যন টেকনলজি ফ্ৰম ৰেকগনাইজ ইউনিভাৰ্চিটি ইনষ্টিটিউট। এইটোত ডিজায়াৰেবল স্কিল দিয়া আছে ষ্ট্ৰং নলেজ অফ নেচাৰেল লেংগুৱেজ প্ৰচেছিং NLP এণ্ড ডিপ লাৰ্ণিং, প্ৰফিচিয়েঞ্চি ইন পাইথন প্ৰগ্ৰেমিং আৰু এবিলিটি টু ৰিড এণ্ড ৰাইট ইন বোথ এছামিজ এণ্ড ইংলিছ। আপোনালোকে ইংলিছ এছামিজ ক'ব পাৰিব লাগিব, লিখিব পাৰিব লাগিব। এতিয়া আছে এপ্লাই কেনেকৈ কৰিব। এপ্লাই কৰিবলৈ আপোনালোকে তলত দেখিব পাইছে প্ৰিপেয়াৰ এপ্লিকেশ্যন, write your application on plain A4 size paper, include detailed educational qualifications, relevant work experience, contact details. Next আপোনালোকৰ যিখিনি ডকুমেণ্টছ আছে সেইখিনি সেলফ এটেষ্টেড কপি আৰু স্কেন কৰি পিনে আপোনালোকে যিখিনি ডকুমেণ্টছ ইয়াতে মেনশ্যন কৰা আছে, অল এডুকেশ্যনেল চাৰ্টিফিকেট এণ্ড মাৰ্কশ্বিট, এজ প্ৰুফৰ কাৰণে বাৰ্থ চাৰ্টিফিকেট, ক্লাছ 10 মাৰ্কশ্বিট, কাষ্ট কমিউনিটি চাৰ্টিফিকেট যদি আছে, এক্সপিৰিয়েঞ্চ যদি আছে, ৰিচেণ্ট কালাৰ পাছপোৰ্ট চাইজ ফটোগ্ৰাফ আৰু আপডেটেড CV, এইখিনি ডকুমেণ্টছ আপোনালোকে ইয়াত দিয়া থকা ইমেইল এড্ৰেছ দুটাত আপোনালোকে পঠিয়াব লাগিব। ঠিক আছে, এয়া আপোনালোকে যিটো ইমেইল ID দেখিব পাইছে স্ক্ৰীণত, এই ইমেইল IDত আপোনালোকে নিজৰ নিজৰ বায়'ডাটা এখন পঠিয়াব লাগিব। লাষ্ট ডেটটো মই কৈয়ে দিছোঁ, আকৌ একবাৰ কৈ দিছোঁ। চাওক, আপোনালোকক স্ক্ৰল ডাউন কৰিলে অকণমান এয়া চাওক, স্ক্ৰল আপ কৰি মই দেখাই দিছোঁ 17 এপ্ৰিল হৈছে লাষ্ট ডেট। তাৰ আগতে আপোনালোকে ইমেইল যোগে এপ্লাই কৰি দিব যদি আপোনালোকে এলিজিবল হয়। মই সম্পূৰ্ণ এডভাৰটাইজমেণ্টটো আকৌ এবাৰ দেখাই দিছোঁ। আপোনালোকে ভিডিঅ'টো অকণমান শ্ল' কৰি আপোনালোকে চাব পাৰিব। কিবা যদি ডাউট থাকে কমেণ্ট বক্সত জনাই দিব। আৰু যদি এলিজিবল হয় নিশ্চয় এপ্লাই কৰিব। বহুত সুন্দৰ পষ্ট হয়, চেলাৰী হৈছে 24,000 টকা পাৰ মান্থ। কিবা ডাউট থাকিলে কমেণ্ট বক্সত জনাই দিব। এইখিনিয়ে আছিল ভিডিঅ'টো, ধন্যবাদ।